অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাওঁ তেখেতে কি কৰে। কোনোবাখিনিত কিবা বাধা আহিছে নেকি? ঐক্যমঞ্চত কিবা বাধা টানিব নেকি? মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব, তাৰপিছত আমি কিবা থাকিলে ক'ম। আমি এটা কথা স্পষ্ট যে আমাৰ মাননীয় সভাপতি মহোদয় কোৱা যিকোনো ধৰণৰ কথাৰ কাৰণে আমি আমাৰ ৰেছপনচিবিলিটি সদায় আমি ল'ম, দায়বদ্ধতা আমি সদায় আগবঢ়াই লৈ চলিম, আমি দায়বদ্ধ তেওঁ কোৱা কথাটোত। কিন্তু ঘটনাটো হৈছে কি এনেকুৱা যে প্ৰতিক্ৰিয়াটো কংগ্ৰেছ দলৰ মাজৰ পৰা যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কেইবাজনো তেওঁলোকৰ নেতৃস্থানীয় লোক আগবাঢ়ি আহি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়াটো তেওঁলোকৰ আমি ভাবোঁ যে অলপ নিয়ন্ত্ৰিত হোৱা ভাল। কাৰণ তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ জৰিয়তে আমি বিচাৰোঁ যে আমাৰ শত্ৰু বুলি আমি ইতিমধ্যে যিসকল লোকক চিহ্নিত কৰিছোঁ, যিসকল আমাৰ আইডেণ্টিফাইড শত্ৰু, তেওঁলোকক যাতে উৎসাহিত কৰা নহয়। তেওঁলোকে অনবৰতে চাই আছে যে বিৰোধী ঐক্য মঞ্চৰ মাজত এই ঐক্যবদ্ধতাটোত ক'ৰবাত ভাঙোন আহক। অখিল গগৈ ডাঙৰীয়াৰ যিকোনো ইণ্টাৰভিউ, সাক্ষাৎকাৰৰ এটা শ্ৰেষ্ঠতম ইণ্টাৰভিউ সাক্ষাৎকাৰ। কাৰণ ইয়াতে বিৰোধীৰ সকলো বিৰোধীৰ দুৰ্বলতা আৰু বিৰোধীয়ে ৰাইজৰ বিৰুদ্ধে কেনেকৈ থিয় দিছে আৰু জনগণে কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিছে, এই সকলো কথা তেখেতে সুন্দৰভাৱে বিস্তাৰিতভাৱে ইয়াতে কৈছে। ইয়াতে কেইটামান কথা মই আপোনাক ক'ব বিচাৰিছোঁ, যিটো ভাস্কৰী শইকীয়া ইতিমধ্যে ক'লে যে বিৰোধী ঐক্যই 2024 লোকসভা নিৰ্বাচনটো খুব বেয়া খেলিছোঁ। যিহেতু ৰাইজৰ দলৰ বিৰোধী ঐক্যত আমি বিৰোধী ঐক্যৰ অংশীদাৰ এটা দল, আমি আত্মসমালোচনাটো কৰিবই লাগিব আৰু আত্মসমালোচনা কৰাটো এটা ভৱিষ্যত কাৰ্যপন্থাত আমি যাতে সুপথেৰে আগবাঢ়িব পাৰোঁ তাৰে কাৰণে আত্মসমালোচনাৰ প্ৰয়োজন আৰু সকলোৱে এইটোক ধুনীয়াকৈ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। আজি অখিল গগৈ ডাঙৰীয়াই এই সাক্ষাৎকাৰটোত কৈছে যে 24 লোকসভা নিৰ্বাচনটো খুব বেয়া খেলিছোঁ কাৰণ আমাৰ টকা পইচা নাই লজিষ্টিক ছাপৰ্ট। এই কথাখিনি কোৱাৰ অৰ্থটো কি? যে আজি সামগ্ৰিকতাটো উপলব্ধি কৰাৰ প্ৰয়োজন আছিল। এখন বাতৰি কাকতৰ এটা সাক্ষাৎকাৰ, যি সাক্ষাৎকাৰটোত সুন্দৰভাৱে বিজেপিক তুলাধুনা কৰিছে অখিল গগৈ ডাঙৰীয়াই, তেনেস্থলত এটা লাইন মাত্ৰ শিৰোনাম হিচাপে ধৰি লোৱাৰ পিছত একমাত্ৰ সেই শিৰোনামটোক ভিত্তি কৰি আচলতে এনেকুৱা এখন পত্ৰ মানে পোৱাটো আচলতে দুৰ্ভাগ্যৰ কথা। আৰু মই আহ্বান জনাইছোঁ যে পত্ৰখনত প্ৰদেশ সন্মানীয় সভাপতিয়ে উল্লেখ কৰিছে যে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত এটা ভুল বাৰ্তা যাব। মই সকলো প্ৰদেশ কংগ্ৰেছৰ সকলো তৃণমূল কৰ্মীক আহ্বান জনাইছোঁ যাতে এই সাক্ষাৎকাৰটো প্ৰতিদিন কাকতৰ 5ম পৃষ্ঠাত প্ৰকাশ পোৱা সাক্ষাৎকাৰটো সকলোৱে পঢ়ি চায়। কাৰণ কিয় ইয়াতে লজিষ্টিকৰ কথা কোৱাৰ লগে এটা কথা সামগ্ৰিকতাটো বুজি পাব লাগিব যে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলৰ বেংক একাউণ্ট ফ্ৰিজ কৰা হৈছিল, বিজেপি চৰকাৰে ফ্ৰিজ কৰি দিয়া কৰিছে। সকলো বিৰোধী ঐক্যৰ নেতাক ইডি CBI লগাই জেলত ভৰাই দিয়া হৈছিল। তেনেস্থলতো আজি এই যিটো প্ৰেক্ষাপটত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, আজি যি শক্তিশালী নিৰ্বাচনৰ ফলাফলত আজি 6খন আসন জিকাৰ কথা ওলাইছে, ইয়াৰ অৰ্থটো কি? যে আজি ৰাইজে এইটো সকলো সময়তে কৈ আহিছে যে ৰাইজে সৰ্বশক্তিৰে এইবাৰ বিজেপিক প্ৰতিহত কৰিছে ইমান বাধাৰ পিছতো। আৰু যদি এই বাধা নাথাকিল হয়, এই লজিষ্টিক ছাপৰ্ট যদি পোৱা গ'ল হয়, বিজেপিয়ে যি প্ৰতিৰোধ কৰিব চেষ্টা কৰিছিল বেংক একাউণ্ট ফ্ৰিজ কৰি ইডি CBI লগাই বিৰোধী নেতাক জেলত ভৰাই, এইটো যদি বিজেপিয়ে কৰিব নোৱাৰিলে হয় তেতিয়াহ'লে আজি 14খন আসনৰ বিৰোধী ঐক্যই 12খনত জয়লাভ কৰিলে হয়। এই কথাটো আচলতে সামগ্ৰিকতাটো আমি সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন। ইয়াতে এই সাক্ষাৎকাৰটো মই কেইটামান লাইন আপোনালোকক কৈ দিছোঁ যে উজনিত বিজেপিৰ প্ৰধান লক্ষ্য আছিল চাহ বাগিচাৰ শ্ৰমিক, বঙালী ভাষী, হিন্দী ভাষী, অনুসূচিত জাতি জনজাতি আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকসকল, যাৰ বাবে বিজেপিৰ এই পৰম্পৰাগত ৰাজনৈতিক ৰণকৌশলৰ ওচৰত
আমি অনায়াসে আক্ৰমণ কৰি আমি যোগ্যতাক নিৰ্বাচনৰ প্ৰথম ৰণকৌশলত পৰিণত কৰিছিলোঁ। কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ যোগ্যতাৰ সন্মুখত বিজেপিৰ তপন গগৈ নিশ্চিহ্ন হৈ পৰিছিল। অখিল গগৈ ডাঙৰীয়াই সেই কথাটোৱে কৈছিল যে শিৰোনামাটোক আমি অনুধাৱন কৰিব লাগিব। এই নিৰ্বাচনটো আছিল যোগ্যতাৰ ভিত্তিত হৈছে আৰু সেইটো আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকে অখিল গগৈ ডাঙৰীয়াই আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে 2026 পৰ্যন্ত আমি সকলো বিৰোধী আঞ্চলিক দল কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ হৈ থাকিব খোজো, কাৰণ 2026ত আমি বিজেপিক অসমত ৰাজনীতিৰ পৰা বিদায় দিব লাগিব আৰু বিজেপিক বিদায় দিবৰ বাবে সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ থাকিব লাগিব। ৰাজ্যখনৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি, স্বৈৰতন্ত্ৰ আৰু বিজেপি RSSৰ গুণ্ডাগাৰ্দিক বিদায় দিয়াৰ কাৰণে দিল্লীৰ ওচৰত অসমীয়া সত্তাক বিক্ৰী কৰি দিয়াৰ পথ বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ কৰা আৰু জনগণৰ বাক স্বাধীনতা উদ্ধাৰ কৰিবলৈকে আমি বিজেপিক আমাৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। কিন্তু আন এটা ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ দুখ দুৰ্বলতা সম্পৰ্কেও আমি যথেষ্ট সজাগ। অসমীয়া জাতিৰ জাতীয় প্ৰশ্ন আৰু অসমৰ মূল সমস্যাৰাজিক সমাধান কৰিবলৈ আমি বাধ্য কৰোৱাবলৈ আমি কংগ্ৰেছৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব লাগিব, যাতে অসমৰ জাতীয় প্ৰশ্নত আমাৰ প্ৰস্তাৱিত চৰকাৰে কেতিয়াও দিল্লীৰ ওচৰত আত্মসমৰ্পণ নকৰে। তাৰ বাবে আমি বিৰোধী আঞ্চলিক দলসমূহে এখন সুকীয়া ঐক্যমঞ্চ বিচাৰো আৰু এই আঞ্চলিক ঐক্যমঞ্চই জাতীয় স্বাৰ্থক বিসৰ্জন দিয়া দেখিলেই সদায় অসমবাসীৰ পক্ষত গৰজি উঠিব। এই কথাখিনি কোৱাৰ পিছত যদি কোনোবাই যদি ভুল বুজে, অতি দুৰ্ভাগ্যৰ কথা, কাৰণ ইয়াতে কংগ্ৰেছক সমালোচনা কৰা মানে কি, যে যদি এটা লাইন কংগ্ৰেছৰ কথা কৈছে যে অসমৰ জনগণে কংগ্ৰেছৰ অতীত অৰ্থাৎ 2016লৈকে কংগ্ৰেছত ক্ষমতাত আছিল আৰু এই ক্ষমতাত থাকোঁতে কংগ্ৰেছৰ 2016লৈকে ক্ষমতাত থাকোঁতে চিণ্ডিকেটৰ পক্ষত থকা যিসকল নেতা আছিল কংগ্ৰেছৰ, আজি তেওঁলোক বিজেপিৰ হৰ্তেকৰ্তা আৰু তেওঁলোকে আজি এই বিজেপিৰ হৰ্তেকৰ্তা নেতাসকলে কংগ্ৰেছক 2016 চনৰ যিখন চৰকাৰ আছিল 11ৰ পৰা 16 চনৰ সেইখনক জনমানসত সেই প্ৰতিবন্ধ কৰি বিজেপিৰ ক্ষমতাত আহিছিল। কাৰণ এই যিবোৰ চিণ্ডিকেটৰ যি ৰজা আছিল কংগ্ৰেছত থাকি, এই ৰজাসকলে নিজক জেলৰ পৰা যোৱাৰ পৰা বাচিবৰ কাৰণে বিজেপিৰ আশ্ৰয় লৈছিল আৰু এই কথাবোৰ সমালোচনা কৰিলে কেতিয়াও কংগ্ৰেছে গাত পাতি লোৱাটো উচিত নহয়। কাৰণ কিয়, আমি আজিৰ যি বিজেপি, যি কংগ্ৰেছৰ জেলত যোৱাৰ ভয়ত যি কংগ্ৰেছত আজি বিজেপিত হৰ্তেকৰ্তা, তেওঁলোকক সমালোচনা কৰাটো আমি বিচাৰো যে সকলো পক্ষই এইটো ক্ষেত্ৰত আগভাগ লোৱা প্ৰয়োজন, তেতিয়াহে জনগণৰ মাজত আমি এই বাৰ্তাবোৰ লৈ যাব পাৰিম। আৰু সেইকাৰণে আমি সকলোকে আহ্বান জনাইছো, বিৰোধী ঐক্যৰ সকলোকে আহ্বান জনাইছো, যাতে আগন্তুক দিনত বিজেপিৰ চক্ৰবেহুত আমি ভৰি নিদিয়াৰ কাৰণে আমি সকলোৱে যাতে সাৱধান আৰু সংযত হওঁ, যাতে আমি এইবোৰ সমালোচনা কৰাৰ আগত ইয়াৰ মূল সমস্যাবোৰ আমি অনুধাৱন কৰিব পাৰো। এইখিনিয়ে ক'লো। ইয়াৰ পিছত আমাৰ সাধাৰণ সম্পাদক অলকনাথ ডাঙৰীয়া আছে, তেখেতে ক'ব। সাংবাদিক বন্ধুসকল, আজি অসমীয়া প্ৰতিদিন কাকতৰ সাক্ষাৎকাৰটো লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মহোদয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ হোৱা বুলি কৈছে আৰু তাৰ আধাৰত তেওঁ আমাৰ সভাপতিলৈ এখন চিঠি প্ৰেৰণ কৰিছে। আমি আমাৰ আজিৰ আপোনালোকৰ সন্মুখত সংবাদমেলখন সম্বোধন কৰাৰ মূল উদ্দেশ্যটো হৈছে যাতে আমি এই যিটো হঠাৎ উদ্ভৱ হোৱা পৰিৱেশ, হঠাৎ উদ্ভৱ হোৱা যিটো পৰিস্থিতি, এইটো যাতে উপশম হয়। ইয়াক দীঘলীয়াকৈ আমি আচলতে হয়তো আমাৰ শাসকীয় দলে বা তেওঁলোকৰ এজেণ্টসকলে আমাৰ মাজত এই দীঘলীয়াকৈ সংঘাতটো বৰ্তি থকাটো হয়তো মনে প্ৰাণে বিচাৰিব পাৰে, কিন্তু আমি তাৎক্ষণিকভাৱে আমি আচলতে এই বিষয়টোৰ আজি আপোনালোকৰ জৰিয়তে এইকাৰণেই সংবাদমেলত আমি সম্বোধন কৰি আমি এই বিষয়টো আপোনালোকৰ মাজলৈ আনিছোঁ, যাতে বিষয়টো তাৎক্ষণিকভাৱে তৎকালীনভাৱে যাতে বিষয়টোৰ উপশম ঘটে, এই সংঘাত যাতে আঁতৰে। আমি আমাৰ মাজতো আলোচনাৰ আধাৰত আমি আচলতে এটা আমাৰ মতামতৰ আধাৰত আমি এটা টোকা তৈয়াৰ কৰিছিলোঁ। এই টোকাটো এই ধৰণৰ যে গুৱাহাটীৰ পৰা প্ৰকাশিত আজিৰ অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকৰ সৈতে হোৱা আমাৰ এটা সাক্ষাৎকাৰে আপোনালোকৰ দলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানি আমিও চিন্তিত হৈছোঁ। প্ৰথম কথা, সাক্ষাৎকাৰটোৰ হেডলাইন, শিৰোনাম, তেওঁলোকৰ কাকতখনৰ দ্বাৰা সৃষ্ট নিজা কথা। তাত আমাৰ কোনো হাত নাই। সেই তাকে কৰিবলৈ গৈ সাংবাদিকজনে এক সাময়িক উত্তেজনাৰ জন্ম দিবলৈ বাতৰিটো সেইভাগে প্ৰকাশ কৰাৰ হয়তো প্ৰয়াস কৰিছে। আপোনাৰ পত্ৰত উল্লেখ কৰা ধৰণে ইয়াত আমাৰ কোনো অন্য উদ্দেশ্যও নাই আৰু আমাৰ বক্তব্য কোনো তৰল ভাৱনাৰ আধাৰত প্ৰতিষ্ঠিত নহয়।
আমি স্পষ্ট ভাষাত কৈছো যে যিসকল প্ৰাৰ্থীক কংগ্ৰেছ দলে নিৰ্বাচনী ৰণৰ বাবে আগবঢ়াইছে সেইসকল সম্পূৰ্ণ যোগ্য প্ৰাৰ্থী আৰু তেওঁলোকৰ যোগ্যতা নিৰ্ণয় কৰাত কংগ্ৰেছ দল সফল হৈছে কংগ্ৰেছ দলৰ নেতৃত্বই তেওঁলোকৰ যোগ্যতা নিৰ্ণয় কৰাত সফল হৈছে বাবেই প্ৰাৰ্থীসকলে যোগ্যতাৰে নিৰ্বাচন খেলিব পাৰিছে বুলি আমি কৈছো আমাৰ এই বক্তব্যত কংগ্ৰেছ দলক কোনো ঠাইত আমি কংগ্ৰেছ দলৰ মান আৰু স্থান নিৰূপণ কৰোঁতে উজুতি খালো অথবা কি কথাই আপোনালোকক ক্ষুণ্ণ কৰিলে সেই কথা আমাৰ একেবাৰে বোধগম্য হোৱা নাই কংগ্ৰেছৰ পৃষ্ঠভূমিত জন্ম হৈ যিসকল প্ৰাৰ্থীৰ নাম আমি যিসকল প্ৰাৰ্থীয়ে নিৰ্বাচনত ইতিমধ্যে অৱতীৰ্ণ হ'ল যিসকলে ৰাজনৈতিক যুঁজখন আগবঢ়ালে তেওঁলোকৰ আপোনালোকে নামবোৰ নিজে নিজে আপোনালোকে আলোচনা কৰিলে ওলাব যে কংগ্ৰেছৰ পৃষ্ঠভূমিত জন্ম হৈ কংগ্ৰেছে লালন পালন কৰা আৰু কংগ্ৰেছতে ৰাজনৈতিক জীৱনৰ বিস্তাৰ লাভ কৰা আপোনালোকৰ প্ৰায় বেছিভাগ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ পৰিচয়ৰে উদ্ভাসিত তেওঁলোকক সবেই কংগ্ৰেছী বুলি জানে সেই কথা জনাজনে জানে ইয়াত কংগ্ৰেছক নিলগত ৰাখি আঁতৰাই ৰাখি ইয়াত কংগ্ৰেছক নিলগত ৰাখি প্ৰাৰ্থী কেইগৰাকীৰ যোগ্যতা নিৰূপণ কৰাৰ কোনো উপায় নাই আমাৰ বক্তব্যৰ উদ্দেশ্য সেয়াই আছিল আমি সভাপতিক ডাঙৰীয়াক কংগ্ৰেছ দলৰ সভাপতিক উদ্দেশ্য কৰি আমি কৈছো যে শ্ৰী বৰা ডাঙৰীয়া কংগ্ৰেছ যে ভাৰতৰ ৰাজনীতিৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা ডাঙৰ পুৰণি আৰু প্ৰচলিত শাসন ব্যৱস্থাৰ বিপৰীতে এটা বিকল্প নাম সেই কথাটো আন্দোলনৰ দৰে আমিও বিশ্বাস সহকাৰে মানো আৰু মিত্ৰতাৰ প্ৰসংগত সেই ভাগেই চলাৰ আমি প্ৰয়াস কৰোঁ আমাৰ বোধেৰে আমাৰ সাক্ষাৎকাৰটোৰ কৰবাত উদ্দেশ্য প্ৰণোদিতভাৱে ভুল ব্যাখ্যা হৈছে আৰু আভ্যন্তৰত সুযোগ সন্ধানী কোনো লোকে বা কোনো পক্ষই আমাৰ মাজত অনাৱশ্যক সংঘাত তৈয়াৰ কৰাৰ চক্ৰান্ত কৰিছে আমাৰ বক্তব্যৰে আমি দৰাচলতে বিৰোধী ঐক্যক আৰু অধিক শক্তিশালী ৰূপত দাঙি ধৰাৰ প্ৰয়াসে কৰিছিলো কিন্তু কিঞ্চিত কেইটামান ঘণ্টা আৰু কিন্তু কিঞ্চিত সাময়িক ব্যৱধানতে ই অন্য ৰূপ ল'বলৈ ওলোৱাত আমি দুঃখিত শ্ৰী বৰা ডাঙৰীয়া মিত্ৰতা মানে দেখোন আমি ইজন আনজনৰ পৰিপূৰক মই বা আপুনি কোনোবা এজন দুৰ্বল হৈ ৰলে আনজননো কেনেকৈ সবল হৈ থাকিব ৰাজনৈতিক মিত্ৰতাৰ ক্ষেত্ৰতো সেয়া একেই আশা কৰোঁ আমাৰ এইখিনি বক্তব্য আপোনালোকৰ পত্ৰৰ মাজত যিটো উদ্বিগ্নতা আছে সেইটো অৱসান ঘটাব ইয়াৰ উপৰি আমি এটা কথা আমি ক'ব বিচাৰিছিলো এই কথাটো হৈছে এনেকুৱা আমাৰ ৰাছেল হুছেইন ডাঙৰীয়া বা ভাস্কো দি শইকীয়াৰ বক্তব্যত সেই কথাটো প্ৰকাশ পাইছে যে নিৰ্বাচনৰ প্ৰেক্ষাপটত নিৰ্বাচনকালীন সময়ছোৱাত বা নিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ যাতে বাট ৰুদ্ধ কৰিব পাৰি বিৰোধী ঐক্যৰ যাতে বাটটো ৰুদ্ধ কৰিব পাৰি বিৰোধী ঐক্যটো সুকীয়াকে যদি আপোনালোকে আলোচনা কৰে অকল যদি কংগ্ৰেছকো আলোচনা কৰে তেতিয়া দেখা পাব যে কংগ্ৰেছ দলে মসৃণভাৱে সাৱলীলভাৱে নিৰ্বাচনৰ এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শাসকীয় দল শাসকীয় ব্যৱস্থাটোৱে যথেষ্ট বাধাৰ সৃষ্টি কৰিছিলে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ কথাটো কৈছিলে তা আমাৰ সভাপতি মহোদয়েও তেওঁৰ যিটো সাক্ষাৎকাৰ তাৰ যদি এইটোৱে কথা প্ৰকাশ কৰিব বিচাৰিছিলে যে কংগ্ৰেছ দলে যদি সকলোবোৰ সা সুবিধাৰ সকলোবোৰ ব্যৱস্থাৰ আধাৰত সকলোবোৰ ব্যৱস্থাৰ মাজত যদি নিৰ্বাচনটো খেলিলে হয় নিশ্চয়কৈ ইয়াতকৈ অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পাৰিলেহেঁতেন কিন্তু সকলো ফালে বাধাৰ সৃষ্টি কৰাৰ কাৰণে সকলো ক্ষেত্ৰতে তেওঁলোকে ক'ব নোৱাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কংগ্ৰেছ দলক বাহিৰৰ পৰা পিছফালৰ পৰা তেওঁলোকে শক্তিটোক নিয়ন্ত্ৰণ কৰাৰ এটা ষড়যন্ত্ৰ কৰাৰ কাৰণে কংগ্ৰেছ দলে যিমান মুক্তভাৱে নিৰ্বাচনটোত অংশগ্ৰহণ কৰিব লাগিছিলে যিমান মুক্তভাৱে নিৰ্বাচনটো খেলিব লাগিছিলে হয়তো কৰবাত সেই ধৰণে খেলিব নোৱাৰিলে কিন্তু প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত প্ৰাৰ্থিত্বৰ মনোনয়নৰ ক্ষেত্ৰত যিহেতু এক সফল ব্যৱস্থা তেওঁলোকে দাঙি ধৰিলে প্ৰাৰ্থিত্বৰ মনোনয়নৰ ক্ষেত্ৰত যিহেতু যোগ্য প্ৰাৰ্থীসকলকে তেওঁলোকে নিৰ্বাচন অৱতীৰ্ণ হ'বৰ বাবে আগবঢ়ালে গতিকে প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোবল সম্পূৰ্ণ লৈ ৰাইজৰ যি তেওঁলোকৰ প্ৰতি আস্থা আৰু বিশ্বাস আছিল সেইটোক মূলধন হিচাপে লৈ তেওঁলোকে আগবাঢ়িলে গতিকে বক্তব্যটো আমাৰ সাক্ষাৎকাৰত আমাৰ মাননীয় সভাপতি মহোদয়ে আগবঢ়াওঁতে আচলতে সেইটোকে উদ্দেশ্য কৰি ক'ব বিচাৰিছিলে আৰু আমাৰ মাননীয় সভাপতি মহোদয়ৰ গোটেইটো বক্তব্যত আচলতে বিজেপি দলকে তেওঁ বিজেপি দলৰ এই কু অভিপ্ৰায় বা বিজেপি দলৰ যি তৰল মানসিকতা তাকে আঘাত কৰিবৰ কাৰণে তেওঁ সাক্ষাৎকাৰটোত আচলতে বাৰে বাৰে ক'ব বিচাৰিছিলে কিন্তু দুৰ্ভাগ্যক্ৰমে সাক্ষাৎকাৰটোৰ ভুল ব্যাখ্যা হৈছে আৰু আপোনালোকে আটাই জানে যে বিজেপি দলে সকলো ঠাইতেই সকলোবোৰ স্তৰতেই তেওঁলোকৰ কিছুমান বিশেষ মানুহ নিয়োগ কৰিছে যিবোৰ এনেধৰণৰ আমাৰ মাজত মিত্ৰতাৰ প্ৰসংগতে হওক বা আমাৰ মাজত ঐক্যবদ্ধতাৰ প্ৰসংগতে হওক যেনেকৈ আমি এটা শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব বিচাৰো বা আগবাঢ়িব বিচাৰো সেই সময়তে এই ধৰণৰ কিছুমান বিষয় তেওঁলোকে অনাৱশ্যকভাৱে আনে যাতে আমি কৰবাত নহয় কৰবাত আমি শিথিল হ'ব পাৰো সেইটো আচলতে সেই ষড়যন্ত্ৰই আমি ভাবো আজি সাক্ষাৎকাৰটোৰ মাজত যি ক্ৰিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তাৰে এটা প্ৰক্ৰিয়া তাৰে এটা পদক্ষেপ হয় গতিকে আমি এই কথাটো আমি পুনৰবাৰ আজি আপোনালোকৰ যদি স্পষ্ট ভাষাত স্পষ্টভাৱে কৈছো যে কংগ্ৰেছ দলৰ প্ৰতি আমাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বিদ্বেষ নাই কংগ্ৰেছ দলৰ বিৰুদ্ধে আমি আমাৰ মতামত আগবঢ়াবলগীয়া তেনেকুৱা কোনো পৰিৱেশ বা পৰিস্থিতি আজি এই মুহূৰ্তত আমাৰ হোৱা নাই গতিকে এই সাক্ষাৎকাৰটোৰ জৰিয়তে যদি আমি কৰবাত কেনেবাকৈ
কিবা কথাত ভুল ব্যাখ্যাই হওক বা যিয়ে হওক কংগ্ৰেছক ক'ৰবাত মনত আমি অকণমানো দুখ দিছোঁ আমি আচলতে আমাৰ সেইটো উদ্দেশ্য নাছিল সেই কথা আমি স্পষ্ট কৰিছোঁ আমি মিত্ৰতাৰ মাজত আমি আছো বিৰোধী ঐক্য মঞ্চই শক্তিশালী ৰূপত অসমৰ যোৱা নিৰ্বাচনটোত অৱতীৰ্ণ হ'ল প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে বিৰোধী পক্ষৰ সকলো স্তৰতে সকলো দল যিসকল বিৰোধী পক্ষৰ আজি বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী সদস্য বা দল হিচাপে আছে সকলোবোৰ দলৰ সদস্যই সকলো স্তৰতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে তেওঁলোকৰ সেৱা আগবঢ়াইছে দলীয় একোজন নিষ্ঠাবান কৰ্মী হিচাপে সকলোবোৰ কৰিবলগীয়া তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব পালন কৰিছে গতিকে আমি পৰৱৰ্তী স্তৰতো যিকোনো ধৰণৰ ৰাজনৈতিক কাম কাজত আমি বিৰোধী ঐক্য মঞ্চৰ এই ঐক্যবদ্ধতাক লৈ আগবাঢ়িম ঐক্যবদ্ধতা আমাৰ মাজত থাকিব আৰু ঐক্যবদ্ধতাকে আৰু কেনেকৈ অধিক শক্তিশালী কৰিব পাৰে তাৰ বাবে আমি আচলতে সদায় যত্নপৰ হ'ম আমি ভাবো আমাৰ এই বক্তব্যৰ জৰিয়তে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি আগবঢ়োৱা আমাৰ এই পত্ৰৰ তেখেতে উত্তৰ পাব আৰু আমি ভাবো যে তেখেতৰ মনতো যদি এই বিষয় লৈ আৰু বিশেষ আৰু কিবা প্ৰতিক্ৰিয়া থাকিব সেয়াও হয়তো আমাৰ এই বক্তব্য বা এই সংবাদ মেলখনৰ জৰিয়তে আমি আগবঢ়োৱা আমাৰ মতামতত তেখেত সন্তুষ্ট হ'ব আৰু এই ধৰণে হয়তো এই বিষয়টোৰ নিষ্পত্তি হ'ব